নমস্কাৰ, কেৰিয়াৰজনেছ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মই আহি আছোঁ এনচিয়েণ্ট ইণ্ডিয়াৰ পাৰ্ট 2টোলৈ। কালি আমি এনচিয়েণ্ট ইণ্ডিয়া পাৰ্ট 1টো কমপ্লিট কৰিলোঁ। অলৰেডি আমাৰ অনলাইন ক্লাছত যোনটো ৱেবনেক্সত হয় বা গুগল মিটত হয়, আমাৰ অলৰেডি সেই ক্লাছটোত আমাৰ এনচিয়েণ্ট ইণ্ডিয়াটো কমপ্লিটেই হ'ল। কিন্তু ইউটিউবত আমি যোনটো সৰু চামাৰি এটা দিব লাগে, গোটেইটো ডিটেইলছকেতো ইয়াত পঢ়াব নোৱাৰোঁ ইউটিউবত। অনলাইন ক্লাছতো আমি অলৰেডি ডিটেইলছকৈ পঢ়াইছোঁৱেই। তথাপি আমি এনচিয়েণ্ট ইণ্ডিয়াৰ যোনটো ক্লাছ হ'ব, সেই ক্লাছটো আপোনাৰ এতিয়া আমি আৰম্ভ কৰিম। টোটাল চামাৰিটো ঠিক আছে। আমি কালি পঢ়িলোঁ এনচিয়েণ্ট ইণ্ডিয়া হাৰাপ্পা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত। সেই গোটেইটো কমপ্লিট হোৱা নাই। হাৰাপ্পা আমি কোনটো পঢ়িছিলোঁ? হাৰাপ্পা আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। তাৰপিছত আমি বেদিক চিভিলাইজেশ্যন পঢ়িম নেক্সট ক্লাছত, নেক্সট আহিবলগীয়া ক্লাছবিলাকত। মহাজন পিৰিয়ড পঢ়িম, ৰিলিজিয়াছ মুভমেণ্টটো পঢ়িম, তেনেকৈ পঢ়ি যাম। কালি অলৰেডি ডিছকাছ কৰিলোঁ আৰু বেছি সময় নলওঁ, আমি পটককৈ ক্লাছটো আৰম্ভ কৰোঁ। কালি আমি অলৰেডি হাৰাপ্পা চিটিখন পঢ়িলোঁ, 6 জানুৱাৰী হয়। তাৰপিছত দয়াৰাম চাইনী পঢ়িলোঁ। এইখিনিতে পইণ্টটো আহিছিলে দয়াৰাম চাইনী। আমিতো কালি এটা ষ্টৰি কৈছিলোঁ ন দয়াৰাম চাইনীৰ ওপৰত, যে দয়াৰাম চাইনী এজন কোন আছিলে? ব্ৰিটিছ ইণ্ডিয়াৰ এজন কৰ্মচাৰী আছিলে। তেওঁ এজন ছুপাৰভাইজাৰ আছিলে। তেতিয়া তেওঁ যেতিয়া ডিছকভাৰ কৰিলে ছাইটটো, তেতিয়া ডিছকভাৰ কৰাৰ পিছত এতিয়া মই যেনিবা আপোনাৰ ছাপ'জ কিবা এটা কাম কৰিলোঁ, আপোনালোকৰ মোৰ লগৰে একেলগে ফ্ৰেণ্ড হয়, তেতিয়া দেখিলে যে আৰে যদি কীৰ্তিকমল শইকীয়াই যদি কামটো কৰিব পাৰিছে, মই কিয় কৰিব নোৱাৰিম? ঠিক আছে, যদি আপোনালোকৰ কামটো কৰিব পাৰিছে, মই কিয় কৰিব নোৱাৰিম? সেইটো কথা ভাবি কি কৰিলে, কম্পিটিশ্যন লাগি গ'ল। আৰু কম্পিটিশ্যন লগাৰ পিছত যোনটো ইণ্ডিয়াৰ আৰ্ক'লজিষ্ট আছিলে, তেওঁ কি কৰিলে, ওচৰ পাজৰ অঞ্চলবিলাক খনন কাৰ্য আৰম্ভ কৰিবলৈ, আৰ্ক'লজিকেল ছাৰ্ভে কৰিবলৈ ধৰিলে। একজেক্টলি ৱৰ্ডটো হৈছে ছাৰ্ভে। তেওঁ ওচৰ পাজৰ অঞ্চলবিলাক ছাৰ্ভে কৰিবলৈ আৰম্ভ কৰিলে। ছাৰ্ভে কৰিবলৈ আৰম্ভ কৰাৰ পিছত আপোনাৰ কি হ'ল, তেওঁ কি কৰিলে, পাঞ্জাৱৰ যোনখিনি অঞ্চল হাৰাপ্পা আছিলে, ওচৰ পাজৰ এতিয়া ছাৰ্ভে কৰিলে। প্ৰায় ওচৰ ধৰক 100 কিলোমিটাৰ 200 কিলোমিটাৰ ৰেডিয়াছ এটা লৈ আপোনাৰ ছাৰ্ভেটো আৰম্ভ কৰিলে। ছাৰ্ভেটো কৰি গৈ থাকোঁতে দেখিলে যে সেইখিনিতে অলৰেডি আৰু 1922ত আৰু এখন চিটি ডিছকভাৰ হ'ল। সেই চিটি ডিছকভাৰখনৰ নাম কি হয়? মহেঞ্জ'দাৰো। এই মহেঞ্জ'দাৰোত আপোনাৰ মহেঞ্জ'দাৰো। এই মহেঞ্জ'দাৰো চিটিখনত আপোনাৰ ডিছকভাৰ কোনে কৰিলে? কৰিলে RD বেনাৰ্জী, ৰাখেল দাস বেনাৰ্জীয়ে 1922। তেওঁ দেখিলে যে দয়াৰাম চাইনীয়ে 1921ত কি কৰিলে? ডিছকভাৰ কৰিলে। কৰাৰ পিছত তেওঁৰ এটা কম্পিটিশ্যন লাগিলে। লগত নেক্সট ইয়েৰত তেওঁ আৰু এখন চিটি ডিছকভাৰ কৰিলে। সেইখনৰ নাম হৈছে মহেঞ্জ'দাৰো। এতিয়া মহেঞ্জ'দাৰো আপুনি চিনেমাখন অলৰেডি চাইছে। মহেঞ্জ'দাৰো চিনেমাখনত দেখিছে গ্ৰেট বাথ। এই গ্ৰেট বাথটো কি হয়? চিনেমাখন যোনে চাইছে আপোনালোকে গম পাব। এই ছোৱালীজনীয়ে যে টুহে গানটো গাই পেলাই যে যোনটো নাচি তললৈ নামি যায় পানীত বন্তি এগছ লৈ, সেই যোনটো গ্ৰেট বাথ হয়, সেইটোৱে হৈছে গ্ৰেট বাথ। এটা ধৰ্মীয় স্থান, যোনটো ধৰ্মীয় স্থান তেওঁলোকে ভাবিছিলে এই বাথটো এটা গ্ৰেট বাথ, ডাঙৰ এটা পুখুৰী হয়। তো তেওঁলোকে পূজা কৰিছিলে বা যিয়ে নকৰক সেইটো সময়ত, সেইটোকে এটা গ্ৰেট বাথটো তাত ডিছকভাৰ কৰা হৈছিলে। ঠিক আছে, তেনেকৈ এছেম্বলি হলটো আছিলে। মহেঞ্জ'দাৰো চিনেমাখনতো দেখিছিলে যে ৰজা নহয়, একজেক্টলি পিপুল ৰিপ্ৰেজেণ্টেটিভবিলাক, ডেম'ক্ৰেটিক ছ'চাইটি আছিলে তেতিয়া। সেই মানুহবিলাক যে বহি আছিলে, সেই বহি থকা হলটো হৈছে এছেম্বলি হল। যোনে মহেঞ্জ'দাৰো চিনেমাখন চাইছে তেওঁলোকে ৰিফ্লেক্ট কৰি গৈ থাকিব পাৰিব। আৰু হৈছে মই কালি ক্লাছত অলৰেডি ডিছকাছ কৰিছোঁৱে পশুপতি মহাদেৱৰ ওপৰত। পশুপতি মহাদেৱ কোন আছিলে? তেওঁলোকৰ মেল গডনেছ আছিলে। একজেক্টলি এজনকে পূজা কৰা নাছিলে তেওঁলোকে কাক পূজা কৰিছিলে? ফিমেল গডনেছকো পূজা কৰিছিলে। আপোনাৰ নেচাৰকো পূজা কৰিছিলে, এনিমেলকো পূজা কৰিছিলে। আৰু তাৰপিছত আপোনাৰ কি হ'ল, নেচাৰক পূজা কৰিছিলে তেওঁলোকে, মেলক পূজা কৰিছিলে। মেলক মহাদেৱ, পশুপতি মহাদেৱক তেওঁ পূজা কৰিছিলে। একজেক্টলি কিছুমান হিষ্ট্ৰিয়ানৰ মতে পশুপতি মহাদেৱজন ৰিজেম্বল কৰে শিৱ লগত। আমাৰ এতিয়া যোনজন শিৱ আছে তেওঁৰ লগত পশুপতি মহাদেৱজন ৰিজেম্বল কৰে। কিন্তু কিছুমান হিষ্ট্ৰিয়ানৰ মতে সেইটো শুদ্ধ নহয় বুলি ভাবে। কিয়নো আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কেতিয়া আহিব? আমি যেতিয়া পঢ়িম লাহে লাহে, আমি নেক্সট ক্লাছত আমি পঢ়িম যে বেদিক চিভিলাইজেশ্যনৰ পষ্ট বেদিক পিৰিয়ডত বিষ্ণু মহেশ্বৰ আৰু আপোনাৰ বিষ্ণু ব্ৰহ্মা মহেশ্বৰ তিনিজন আহিব। তাৰ আগলৈকে শিৱৰ যোনটো মহেশ্বৰ বা শিৱৰ এক্সিষ্টেণ্ট নাছিলে। কিন্তু সেইটো কাৰণে কয় পশুপতি মহাদেৱ শিৱ নহয়, তেওঁ এজন বেলেগেই গড আছিলে। সেইটো সময়ত পূজা কৰা মহেঞ্জ'দাৰো বা যোনটো চিভিলাইজেশ্যন আছিলে তেওঁলোকে পশুপতি মহাদেৱক পূজা কৰিছিলে। আপোনালোকে নেটত চাৰ্চ কৰি চাব পাৰে পশুপতি মহাজনজন কেনেকুৱা আছিলে। পশুপতি মহাজনজন আপোনাৰ এনেকৈ বুদ্ধ টাইপত বহি থাকে, অলপ এপিৰিয়েঞ্চটো অলপ দাঢ়ি আছিলে,
তেনেকৈ আপোনাৰ ৱে অফ মানে যেনেকৈ ভাবি আছিলে, থিংকিং কৰি আছিলে, তেওঁ মানে হিন্দু টাইপত আছিলে। কিন্তু সেইটো কাৰণে আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে তেওঁ হিন্দু আছিলে। সেইটো সময়ৰ সভ্যতাৰ মানুহবিলাক হিন্দু আছে বুলি আমি ক'ব নোৱাৰোঁ। সেইটো কাৰণে আমি নাম দিওঁ সনাতন ধৰ্ম বা আগৰ ধৰ্মটো বেলেগ এটা ধৰ্ম আছিলে। সেইটো কোনো আমি এভিডেঞ্চ নাপাওঁ মানে, কাৰণ তাত চবৰে ৰিফ্লেক্ট কৰি আছে। মানে মানুহজনক চালে আমি গম পাওঁ যে সেইজন একজেক্টলি ডাইৰেক্ট হিন্দু বুলি ডাইৰেক্ট ক'ব নোৱাৰোঁ, না মুছলিম বুলিও ক'ব নোৱাৰোঁ, না বুদ্ধিষ্ট বুলি ক'ব নোৱাৰোঁ। সেইটো কাৰণে তেওঁলোকৰ এজন নিজৰ ধৰ্মই আছিলে সেইটো সময়ত। ঠিক আছে, তাৰপিছত আৰু লগ পাওঁ আমি কি পাওঁ, হিউমেন স্কেলিটন। হিউমেন স্কেলিটনটো কি হয়, আমাৰ যোনটো আমাৰ হাড়ৰ অৱশিষ্টবিলাক, এই হাড়ৰ অৱশিষ্টবিলাক পাওঁ। আমি কেনেকৈ পাইছিলোঁ সেইটো সময়ত, এইটো টেকনিক হয় কাৰ্বন 14 ডেটিং। সেই কাৰ্বন 14 ডেটিং ইউজ কৰি আমি তেতিয়া হিউমেন স্কেলিটনৰ আমি গম পাইছিলোঁ কিমান বছৰ পুৰণা হয়, কিমান শ বছৰৰ পুৰণা হয়। এই হিউমেন স্কেলিটনবিলাক বহুত ডাঙৰ ডাঙৰ আছিলে। আমি সেইটোৰ পৰা আমি ৰিফ্লেক্ট কৰিব পাৰোঁ যে সেই টাইমৰ মানুহবিলাক যায় 2500 BC 2500 BCৰ মানুহবিলাক কেনেকুৱা আছিলে, আপোনাৰ অলপ ওখ পাখ মানুহ আছিলে, প্ৰকাণ্ড মানুহ আছিলে। তাৰপিছত আৰু কি পাইছিলোঁ, আৰু পাইছিলোঁ মেছ'পটেমিয়ান চিল মানে এই ৱৰ্ডটো চিল মানে কি হয়, চিলটো আমি গম পাইছোঁ যে সেই চিনেমাখন চালে আপোনালোকে গম পাব। চিল গম নাপালে আপুনি ধৰক এটা আইডেণ্টি কাৰ্ড নহয়, এটা মোহৰ। সেই মোহৰটো কি হয়, আমাৰ এতিয়া যোনটো চিল হয়, আমাৰ ষ্টাম্প মাৰোঁ যে ষ্টাম্পেডত ষ্টাম্প মাৰোঁ তেনেকুৱা টাইপত। তেওঁলোকে ষ্টিলটো কি কৰে, চিলটো লৈ পেলাই ইউজ কৰে, ষ্টাম্প মাৰি দিয়ে তাৰপিছত কয় এইকণ প্ৰপাৰ্টি মোৰ হয়। সেই চিলটোৱে তেওঁলোকক তেতিয়া আইডেণ্টিফিকেশ্যন কৰিছিলে, প্ৰপাৰ্টিটো এতিয়া মোৰ ঘৰটো, মোৰ নিজৰ ঘৰ। আপুনিতো আহি পেলাই মোক ক'ব নোৱাৰে যে এইটো মোৰ ঘৰ বুলি। সেইটো সময়ত মই চিলটো মাৰি থৈছোঁ এইটো মোৰ ঘৰ বুলি, মোৰ গাড়ীখনত মই চিল এখন মাৰি থৈছোঁ এইটো মোৰ গাড়ী বুলি। ঠিক তেনেদৰে চিলটোৱে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ বুজাইছিলে, এইটো তেওঁলোকৰ নিজৰ প্ৰপাৰ্টিটো বুজাইছিলে। আৰু তেওঁলোকে এই মেছ'পটেমিয়ান চিল মানে কি হয়, সেই মেছ'পটেমিয়ান লগত আপুনি যোনবিলাক ট্ৰেড কৰিছিলে, ট্ৰেডৰ কাৰণে চিলটো ব্যৱহাৰ কৰিছিলে। যেনেকৈ আপুনি মোৰ ঘৰৰ পৰা ঘেঁহু পঠিয়ালোঁ, আপোনালোকৰ ঘৰৰ পৰা ৰাইচ পঠিয়ালে, তেনেকৈ নিজৰ প্ৰপাৰ্টি পঠিয়াই গ'ল। ক'ত কৰিলে, ট্ৰেডৰ কাৰণে, বিজনেছ কৰিলে। সেই বিজনেছত আপুনি চিলটো মাৰি দিলে, তাৰপিছত ক'লে যে এইটো মোৰ বস্তু বিকিছোঁ, এইটো মোৰ হাতত চেল আছিলে। কাৰ লগত বিকিছিলে সেইটো সময়ৰ সভ্যতা মানুহে, সেইটো বহুত কমন কুৱেশ্যন হয়। তেওঁলোকে ট্ৰেড কৰিছিলে প্ৰায় মেছ'পটেমিয়ান, সেইটো চবেই জানে, মেছ'পটেমিয়ান চিভিলাইজেশ্যনৰ লগত তেওঁলোকে ট্ৰেড কৰিছিলে। তাৰ ওপৰঞ্চি আৰু ট্ৰেড কৰিছিলে। আজিকালি কুৱেশ্যনবিলাকত আহিব পাৰে, যেনেকৈ মই কালি MCQত কথা কৈছিলোঁ যে কি ট্ৰেড কৰিছিলে বুলি ক'লে কুৱেশ্যনটো দিব পাৰে, মহেঞ্জোদাৰো মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কাৰ মানুহৰ লগত কোন সভ্যতাৰ লগত ট্ৰেড কৰিছিলে বা বিজনেছ কৰিছিলে। তেতিয়া আপুনি প্ৰথম অপশ্যন দিব মেছ'পটেমিয়ান চিভিলাইজেশ্যন, 2 নম্বৰটো দিব চাইনিজ চিভিলাইজেশ্যন, 3 নম্বৰটো দিব গ্ৰীচ চিভিলাইজেশ্যন, গোটেইকেইটা। তাৰপিছত দিব অল অফ দিছ এবভ। সেই গোটেইকেইটা চিভিলাইজেশ্যনৰ লগতে মেছ'পটেমিয়ান মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে ট্ৰেড কৰিছিলে। আৰু ট্ৰেড কেনেকৈ কৰিছিলে, বাই চি ৰোড, মানে সাগৰৰ পাৰেদি। সাগৰ তেতিয়া জাহাজ বনাইছিলে মানুহবিলাকে। তেতিয়াই জাহাজবিলাক ক'ৰ পৰা আনিছিলে, আমাৰ হিমালয় অৱশিষ্টৰ পৰা জাহাজ ডাঙৰ কাঠৰ কুন্দা আনিছিলে। কুঠা আনি পেলাই লথাল বোলা যোনটো জেগা আছে, ইয়াত আমি যে পঢ়িছিলোঁ লথাল বুলি, জানিম পিছত আদাৰ চিটিজবিলাকত পঢ়িলে গম পাম যে লথাল জেগাটোত, যোনটো লথাল জেগা আছিলে, সেই লথাল জেগাটোত কি কৰিছিলে, তেওঁলোকে শ্বিপ মেকিং ইণ্ডাষ্ট্ৰি আছিলে, মানে জাহাজ নিৰ্মাণ কৰা মানে আপোনাৰ ইণ্ডাষ্ট্ৰি আছিলে। ঠিক আছে, আৰু সেই তাত তেওঁলোকে চিল কৰিছিলে। বাই ৰোডেদিও তেওঁলোকে ট্ৰেন্সপৰ্ট কৰিছিলে। তেওঁলোকে কেনেকৈ যায়, বাই ৰোড দি হৈ পেলাই আপুনি আফগানিস্তান হয়, পাকিস্তান হয়, তেনেকৈ লৈ পেলাই আৰৱ কাণ্ট্ৰিবিলাকৰ লগত তেওঁলোকে ট্ৰেড কৰিছিলে। ঠিক আছে, তাৰপিছত আৰু আমি গম পালোঁ RD বেনাৰ্জী কোন আছিলে, তেওঁ এজন আৰ্ক'লজিষ্ট আছিলে ইণ্ডিয়াৰ। তেওঁ ডিছকভাৰ কৰিছিলে মহেঞ্জোদাৰো 1922। সেই ইমানেই কুৱেশ্যন। তাৰ পৰাই আপোনালোকে অলপ পাৰ্টিকুলাৰলি এইটো মই কুৱেশ্যন কৈ গৈছোঁ ন, আৰু টেলিগ্ৰাম চেনেলত আমাৰতো কুইজ দিয়ে থাকিম। মানে আমাৰতো অলৰেডি এটা ছিজন হৈ গ'ল ন, যোনটো ছিজনত আপোনাৰ মহেঞ্জোদাৰো আৰু মানে হাৰাপ্পান চিভিলাইজেশ্যনৰ ওপৰত কুইজ হয়, ইম্পৰ্টেণ্ট কুইজ হয়। সেই কুইজ ছিজনটোতো এটেণ্ড কৰিলে গম পাব যে এইবিলাক কুৱেশ্যনেই তেনেকৈ আহে। তেনেকৈ কুৱেশ্যন এটা, ফৰ এক্সাম্পল এটা কুৱেশ্যন এটা সোধে, গ্ৰেট বাথটো কোনখন চিটিত পোৱা হৈছিলে? অপশ্যন দিব মহেঞ্জোদাৰো, 2 নম্বৰটো দিব লথাল, 3 নম্বৰটো দিব চুৰকেটুগণ্ড, 4 নম্বৰটো দিব আপোনাৰ বনমালী। তেতিয়া আপুনি কি হ'ব, এনচাৰটো টিক কৰিব লাগিব মহেঞ্জোদাৰো চিটিখনত। ঠিক আছে, আৰু তেনেকৈ আমি এতিয়া নেক্সট শ্লাইডলৈ যাম। নেক্সট আমি আদাৰ চিটিজ বুলি ক'বলৈ হ'লে কি প্ৰটেক্ট হৈছিলে, এই লথালখন আদাৰ চিটিজ পৰিছিলে। ঠিক আছে, আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, নেক্সট ভিডিঅ'টোত আমি কৰিবলৈ ট্ৰাই কৰিম। তেতিয়ালৈকে আপোনালোকে মানে অলপ যদি দীঘল হয়, 3টা ভিডিঅ' আমি মহেঞ্জোদাৰোৰ ওপৰত বনাম। আৰু ইয়াৰ পিছত শ্লাইডটো আছে আপোনাৰ ৰিলিজিয়াছ কেনেকুৱা আছিলে তেওঁলোকৰ মানুহবিলাক, ছ'চাইটিখন কেনেকুৱা আছিলে, বা আপোনাৰ সেইটো নেক্সট ক্লাছত আমি গোটেই মহেঞ্জোদাৰোৰ ওপৰত কৈ যাম। ঠিক আছে, আদাৰ ক্লাছ চিটিজটো অলপ কথা কৈ যাওঁ, যিহেতু আমাৰ টাইমটো বেছি হোৱা নাই।
আদাৰ চিটিজটো হৈছে আপোনাৰ লোথালত আপোনাৰ কি হৈছে অলৰেডি মই কৈলোঁ, তেওঁ শ্বিপ মেকিং ইণ্ডাষ্ট্ৰি আছিলে। ক'ত আছিলে? ইণ্ডিয়াৰ গুজৰাটৰ জেগাটোত আছিলে। এই ইণ্ডিয়া মেপখন আপুনি এনেকৈ আঁকিলে গম পাব ন, এইখিনিত এনেকৈ আহি পেলাই যে এইটো গুজৰাটৰ অঞ্চলটো হয়, এই গুজৰাটৰ এইটো অঞ্চলতে আপোনাৰ লোথাল চিটিখন আছিলে। ঠিক আছে। তাৰপিছত কালিমংগনখন ক'ত আছিলে? কালিমংগন ইণ্ডিয়াতে আছিলে, ৰাজস্থানৰ ফালে আছিলে। আৰু কালিমংগনখন আপোনাৰ ধান খেতিৰ কাৰণে বিখ্যাত আছিলে। বনমালীখন আছিলে। তাত ধলাভিৰাটো কি বহুত ইম্পৰ্টেণ্ট হয়। ধলাভিৰাত কি পোৱা গৈছিলে? ধলাভিৰা চিটিখনত ৱাটাৰ ৰিজাৰ্ভাৰ আছিলে। ৱাটাৰ ৰিজাৰ্ভাৰ মানে কি হৈছে, আপোনাৰ যোনবিলাক ডাঙৰ ডেম বনাইছিলে, সেই ডেমবিলাক তাত বনাইছিলে। তেতিয়াই ভাবকচোন 2500 BC আগতে ডেমবিলাক বনাইছিলে। আৰু এই ডেমবিলাক কেনেকুৱা টেকনিকেলি বনাইছিলে সেইটোতো তেওঁলোকেও জানিছিলে। তেওঁলোকৰ আৰ্কিটেকচাৰটো কেনেকুৱা ডেভেলপ আছিলে, ইঞ্জিনিয়াৰিংটো কেনেকুৱা ডেভেলপ আছিলে, কিন্তু তেওঁলোকে ডেম বনাইছিলে। আৰু মহেন্দ্ৰ চিনেমাখনত দেখুৱাই ন, এই ডেমটো বনোৱাৰ কাৰণে বানপানী আহি পেলাই গোটেইখন ডেষ্ট্ৰয় কৰিলে। কিন্তু একজেক্টলি আমি এপ্ৰপ্ৰিয়েট ৱৰ্ডটো নাজানো যে মহেন্দ্ৰ আৰু হাৰাপ্পান চিভিলাইজেশ্যন কিয় ডেষ্ট্ৰয় হ'ল। বহুতৰ হিষ্ট্ৰিয়ানৰ মতে বহুত পইণ্ট, আৰু কোনো আমাৰ প্ৰপাৰ এভিডেঞ্চ নথকাৰ কাৰণে আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে বানপানীৰ কাৰণে এই সভ্যতাটো ডেষ্ট্ৰয় হৈ গ'ল। কিছুমানৰ মতে আৰিয়ান ইনভেনশ্যন হ'ল, কিছুমানৰ মতে আমাৰ নিচিনা এতিয়া কৰোণা যেনেকৈ চলি আছে, কৰোণাৰ তেনেকুৱা মহামাৰী হ'ল, আৰু কিছুমানৰ মতে আপোনাৰ খাদ্যৰ নাটনি হোৱাৰ কাৰণে বেলেগ তাৰ আহিলে ট্ৰেন্সপৰ্টেশ্যন হ'ল, ভূমিকম্প আহিলে বুলিও কিছুমানে কয়। এই ঠিক আছে, ভূমিকম্প অহাৰ কাৰণে ভূমিকম্প আহি পেলাই মাটিৰ তলত ডুবি গ'ল তেনেকৈ কয়। কিন্তু আমি কিছুমান এপ্ৰপ্ৰিয়েট এনচাৰটো আমি ক'ব পাৰোঁ যে ধলাভিৰাটোত অলপ মানে যদি মানে এটা কুৱেশ্যন এটা আহিছিলে, APSC এনেকুৱা টাইপৰ এটা কুৱেশ্যন আহিছিলে, আপোনাৰ জাষ্টিফিকেশ্যন দিবলৈ গৈছিলে কিয় ডেষ্ট্ৰয় হৈছিলে, আপোনাৰ ষ্ট্ৰং পইণ্টটো ভিউ কৰিবলৈ গৈছিলে। ঠিক আছে, কোনোবা এটা ষ্টেট লেভেল পাব্লিক ছাৰ্ভিচ কমিশ্যনত সেই কুৱেশ্যনটো আহিছিলে। এইটো ধলাভিৰাটো আপুনি যদি দুখুৱাই ক'ব পাৰে যে ধলাভিৰাটো সেইটো মানে ইম্পৰ্টেণ্ট কেলৈ আছিলে, তাত ৱাটাৰ ৰিজাৰ্ভাৰ আছিলে। আৰু ৱাটাৰ ৰিজাৰ্ভাৰ থকাৰ কাৰণে কি হৈছিলে, ৱাটাৰ ৰিজাৰ্ভ থকাৰ কাৰণে ৱাটাৰবিলাক ডেমবিলাক ভাগি গৈছিলে, ভাগি যোৱাৰ কাৰণে বানপানী আহিছিলে, আৰু বানপানী হোৱাৰ কাৰণে চিটিখন ডেষ্ট্ৰয় হৈছিলে। কিন্তু একজেক্টলি আমি সেইটোকে ক'ব নোৱাৰোঁ যে সেইটো কাৰণেই হৈছিলে বুলি, কিন্তু সেইটো এটা জাষ্টিফিকেশ্যন পইণ্টেই হয়। ঠিক আছে, আৰু চিনেমাখন চালেতো আপুনি গম পায়েই। তাৰপিছত চুৰকাটাগণ্ডা সেইটো কি হয়, সেইখনো ইম্পৰ্টেণ্ট হয়। চুৰকাটাগণ্ডা এখন চিটিয়ে হয়, সেইখনতো আপোনাৰ আমাৰ ঘোঁৰা যোনটো ঘোঁৰাৰ অৱশিষ্টটো পাইছিলে। গোটেইবিলাক চিটিত ঘোঁৰাৰ অৱশিষ্টটো পোৱা নাছিলে, অনলি ঘোঁৰাটোৰ অৱশিষ্ট চুৰকাটাগণ্ডাতে পাইছিলে। আৰু তাত এনিমেল কি পোৱা আছিলে আমি নেক্সট শ্লাইডত পঢ়িম। তাৰপিছত আৰু ডায়মণ্ডবাদ আছে। ডায়মণ্ডবাদটো এখন চিটিয়ে হয়, ইম্পৰ্টেণ্ট চিটিয়ে হয়। আপোনালোকে পঢ়িব, ইমানটো মই এতিয়া ডিটেইলছকৈ ডাইৰেক্ট চব কথা কৈ যাব নোৱাৰিম, কাৰণ টাইমৰ অতি নাটনি হয় ন। এইটো ইউটিউব চেনেলত খুব বেছি 20 মিনিট বা 25 মিনিটৰ ভিডিঅ'ত ৰাখিব লাগে। মেৰাথন ক্লাছ হোৱাহেঁতেনতো বহুত ধুনীয়াকৈ ডিটেইলছকৈ কৈ যাব পাৰিলোহেঁতেন, কিন্তু চব সামৰি পেলাই আমাৰ যোনটো আহিবলগীয়া 1 লাখ ভেকেঞ্চি আছে, সেইটো কাৰণে আমি চামাৰিটো বনাইছোঁ। আৰু আমাৰ অনলাইন ছিজনতো অনলাইন ক্লাছতো আমি ডিটেইলছকৈ কুৱেশ্যনবিলাক কৈয়ে থাকোঁ আপোনালোকক। ঠিক আছে, তাৰপিছত আৰু আহিব আপোনাৰ নেক্সট শ্লাইডত আহিব ফিচাৰ্ছটো কি হয়, মানে কি কাৰণে ছিষ্টেমেটিক টাউন প্লেনিং আমি জানিছিলে। সেইটো সময়ত টাউন প্লেনিংটো বহুত ধুনীয়া আছিলে। যেনেকৈ এতিয়া ইণ্ডিয়াত টাউন প্লেনিংটো যেনেকৈ ৰাখিছে, নতুন টাউন বনালে যেনেকৈ ছিষ্টেমেটিক টাউন বনায়, ড্ৰেইনেজ ছিষ্টেম বনায়, ৰাস্তাবিলাক বৰ ধুনীয়াকৈ বনায়। ঠিক সেইটো সময়তো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মাজত তেনেকৈ যোনটো টাউন প্লেনিং আছিলে বহুত ধুনীয়াকৈ আছে, ৰেক্টেংগুলাৰ আছিলে, সেইটো চব এটা গুড ফিচাৰ্ছ হয়। ঘৰটো আছিলে আপোনাৰ ছিষ্টেমেটিকলি, এটা কোৱাৰ্টাৰ এইটোত আছে, ইটো ঘৰ লগতে আছে, এনেকৈ ছিষ্টেমে সমান দূৰত ঘৰবিলাক বনাই গৈছিলে, ইটাই বনাইছিলে। বাথৰুম আছিলে, বাথৰুমৰ লগত কানেক্ট আছিলে ড্ৰেইনটো, আৰু ড্ৰেইনটোৰ লগত আউটলেট আছিলে, ড্ৰেইনটো কানেক্ট হৈ পেলাই কি কৰিছিলে, গোটেই এৰিয়াটো কভাৰ কৰি লৈছিলে। আৰু মানে সেই ড্ৰেইন থকা মানে আপুনি কি ক'ব পাৰে, ড্ৰেইন থকা মানে গোটেই চিটিখন ক্লিন আছিলে, সেইটোকে ক'ব পাৰি। আৰু ইউজ অফ ব্ৰিক্স, পাক্কা ব্ৰিক্স বুলি কয়, যোনটো আমাৰ এতিয়া দিনত ব্ৰিক্স আছিলে, সেই ব্ৰিক্স দি ইউজ কৰিছিলে। আমাৰ তাৰপিছত শ বছৰ পিছত মানুহে কেঁচা ঘৰত থাকিছিলে বা আপোনাৰ খেৰৰ ঘৰত থাকিছিলে, যিয়ে ঘৰত নাথাকক, কিন্তু তেতিয়া দিনতে ব্ৰিক্স আছিলে। ভাবকচোন, ফেক্টৰী থাকে, কেনেকৈ বনাইছিলে নাজানো সেইটো প্ৰচেছটো, কিন্তু ব্ৰিক্স আছিলে, যোনটো ব্ৰিক্সৰ কাৰণে তেওঁলোকে ঘৰবিলাক ব্ৰিক্সে বনাই থোৱা আছিলে। আৰু ড্ৰেইনেজ ছিষ্টেম অলৰেডি মই ক'লোৱেই বহুত ইম্পৰ্টেণ্ট হয়, এইকেইটা কি ফিচাৰ্ছ হয়। তাৰপিছত আহিলে আপোনাৰ মেইন ক্ৰপছকেইটা কি হয়। মেইন ক্ৰপছকেইটা হৈছে আপোনাৰ হুইট এণ্ড বাৰ্লি মেইন ক্ৰপছ হয়। কাৰণ সেইটো মানে আমি কি ক'ব পাৰোঁ, আপুনি দেখিছে যে মহেন্দ্ৰ চিভিলাইজেশ্যন আৰু হাৰাপ্পান চিভিলাইজেশ্যন কোনখন আছিলে, এইখন আপোনাৰ ইণ্ডিয়া হয়। চমুকে মেপখন আঁকি দিছোঁ, ৰ'ব, এখন অসমৰ ফালেতো ইণ্ডিয়া মেপ নাছিলেই। ছাপ'জ যেনিবা ধৰি লওক এইখন ইণ্ডিয়া হয়, মই ড্ৰয়িংটো ভুলকৈ মানে হেৰি খাইছোঁ, সেইটো ধৰি নল'ব। এই অঞ্চল পাৰ্টটোত আপোনাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো আছিলে।
আৰু আজিকালিও সেইফালৰ পাৰ্টটো পাঞ্জাৱ হাৰিয়ানা যোনটো আমি অলৰেডি পঢ়ি গৈছোঁ ফাৰ্ষ্ট ভিডিঅ'টোত সেইফালে পাঞ্জাৱ হাৰিয়ানা ৰাজস্থান পাকিস্তান সেইবিলাকত কি খেতি কৰা হয় সেইবিলাকতো শুকান অঞ্চল হয় ন বা তেনেকুৱা আপোনাৰ ড্ৰাই ছিজন হয় সেই ড্ৰাই ছিজনত হুইট আৰু বাৰ্লিয়ে মেইনলি কৰা হয় আৰু ৰাইজো পোৱা গৈছিলে ৰাইজটো ক'ত পোৱা গৈছিলে আমাৰ এই ইউ পি ৱেষ্টাৰ্ণ ইউ পি ফালে আৰু নৰ্দাৰ্ণ মহাৰাষ্ট্ৰৰ ফালে যোনবিলাক অঞ্চল আছিলে সেইবিলাকত ৰাইচ খেতি কৰা হৈছিলে আৰু কিছুমান অঞ্চল বনমালী সেইবিলাকতো ৰাইজৰ অৱশিষ্টটো পোৱা গৈছিলে কিন্তু মেইন ক্ৰপছ আছিলে যোন মেইন খাদ্য আমাৰ যেতিয়া আমাৰ অসমীয়া মানুহৰ মেইন খাদ্য বুলি ক'লে কি হয় ভাত চাউল ঠিক তেনেদৰে তেওঁলোকৰ মেইন খাদ্য আছিলে হুইট এণ্ড বাৰ্লি ঠিক আছে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইটো আহিয়ে থাকে আৰু আহিব চাগে নেক্সটতো হাৰাপ্পান মহেঞ্জোদাৰো চিভিলাইজেশ্যন এটাত ডিস্কভাৰ হৈছিলে যোনটো এই হুইট এণ্ড বাৰ্লিটো বেলেগ বেলেগ চিভিলাইজেশ্যনতো পোৱা গৈছিলে যেনে মেছ'পটেমিয়ান চিভিলাইজেশ্যনত পোৱা হৈছিলে চাইনিজ চিভিলাইজেশ্যনত পোৱা হৈছিলে ৰাইচটো পোৱা গৈছিলে কিন্তু ইণ্ডিয়া চিভিলাইজেশ্যনত অনলি এটা ক্ৰপছ হৈছিলে যোনটো বাকী চিভিলাইজেশ্যনবিলাকত পোৱা নাছিলে সেইটো হৈছে কি কটন আমাৰ কপাহটো ইণ্ডিয়ান চিভিলাইজেশ্যনতে আৰম্ভ কৰিছিলে বাকীবিলাকত কটনটো পৰা হোৱা নাছিলে ঠিক আছে তাৰপিছত আৰু আপোনাৰ চাবলৈ গ'লে আৰু এনিমেলবিলাকে ক'লে চব এনিমেলে পোৱা গৈছিলে চব এনিমেল মানে আপোনাৰ ধৰক চিপ পোৱা হৈছিলে গড পোৱা হৈছিলে অক্সেন পোৱা হৈছিলে আনকি পিগু পোৱা হৈছিলে গাহৰি পোৱা গৈছিলে ডগ পোৱা হৈছিলে বাফেলো পোৱা হৈছিলে বুল পোৱা হৈছিলে আৰু চবতছে ধৰ্মীয় সিহঁতে তেওঁলোকে মানে কি কৰিছিলে এনিমেলবিলাকক পূজা কৰিছিলে এশিঙীয়া যোনটো নাছিলে অক্সেন আছিলে সেই অক্সেনটো আপোনাৰ ওৱান বুল যোনটো অক্সেন আছিলে ন যোনটো আপুনি ঋতিক ৰোশন চিনেমাখন দেখিলে দেখিব ইয়াতে এইখিনি লৈ পেলাই যোনটো ডেন্স দিয়ে সেই ডেন্সটো দিওঁতে যোনটো ডেন্স আছে পিন্ধি লৈ পেলাই যে দিয়ে এনিমেল এটাৰ আকৃতি লৈ সেই এনিমেলটোক তেওঁলোকে পূজা কৰিছিলে সেই এনিমেলটোক আৰু সেইটো সময়ত চব এনিমেলেই পোৱা গৈছিলে অলপ অলপ অঞ্চলত কিন্তু এটা এনিমেল পোৱা নাছিলে সেই কুৱেশ্যনটো আহি থাকে কোনটো এনিমেল পোৱা নাছিলে সেইটো হৈছে লায়নটো কেতিয়াও সেইটো চিভিলাইজেশ্যনত পোৱা নাছিলে আৰু কি তেনেকুৱা এক্সেপশ্যনেল কি কেছ থাকে লোহাটো আইৰণটো সেইটো সময়ত পোৱা নাছিলে আৰু চবেই জানে যে সেইটো সময়ত আমাৰ পিপুলবিলাকে সেইটো আমাৰ যোনবিলাক মানুহ হয় প্ৰথম কি ধাতু ব্যৱহাৰ কৰিছিলে সেইটো আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব ঠিক আছে প্ৰথম ধাতু আমাৰ মানুহে কি ব্যৱহাৰ কৰিছিলে বাৰু সেইটো মই নকওঁ যদি পিছৰ ভিডিঅ'টো মই কৈ দিম কিন্তু সেই প্ৰথম ভিডিঅ'টো যোনটো কৈ গৈছিলোঁ সেইটোত অলপ ক'বও পাৰোঁ দেই সেইটো ক'ব নোৱাৰোঁ কিন্তু বাৰু আপোনালোক ঠিক আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'ব কিন্তু আইৰণ সেইটো সময়ত ব্যৱহাৰ কৰা নাছিলে সেইটো কাৰণে মানুহে কিছুমান হিষ্টৰিয়ানৰ মতে ভাবে যে যেতিয়া আৰিয়ানবিলাকে জানিছিলে আইৰণ ব্যৱহাৰ কৰিব আৰু যেতিয়া হাৰাপ্পান চিভিলাইজেশ্যন আৰিয়ান চিভিলাইজেশ্যন আহিলে তেতিয়া গম পাইছিলে যে যেতিয়া আৰিয়ানবিলাকে আইৰণ ব্যৱহাৰ কৰিব জানিছিলে তেওঁলোকে আইৰণৰ অস্ত্ৰ বনাই সেই হাৰাপ্পান চিভিলাইজেশ্যনক যুদ্ধ কৰি ডেষ্ট্ৰয় কৰি পেলাই তেওঁলোকে শাসন কৰিছিলে বুলি কিছুমান হিষ্টৰিয়ানৰ মতে একচেপ্ট কৰে কিন্তু ডাইৰেক্টলি আমি ক'ব নোৱাৰোঁ তেওঁৰ কথা মই অথনি কৈছোঁ ভূমিকম্প কথাটো একচেপ্ট কৰিব নোৱাৰোঁ বানপানীৰ কথাটো একচেপ্ট কৰিব নোৱাৰোঁ তেনেকৈ সেইটো এটা পইণ্ট হয় যে আৰিয়ানবিলাক ইনভেশ্যন কৰিলে তেওঁলোকে লোহাৰবিলাক জানিছিলে ইউজ কৰিব সেই লোহাৰৰ অস্ত্ৰ বনাই তেওঁলোকক দমন কৰি এই চিভিলাইজেশ্যনটো ভেনিছ কৰি দিলে মানে ডেষ্ট্ৰয় কৰি পেলালে ঠিক আছে আৰু চাবলৈ গ'লে আৰু আজি ক্লাছটো শেষেই হ'ল আৰু কনক্লুজনটো আপোনাক ক'বলৈ গ'লে আৰু কি থাকিব কণ্টেম্পৰেৰী চিভিলাইজেশ্যন আমি অলৰেডি মই ডিছকাছ কৰি গ'লোঁ কণ্টেম্পৰেৰী চিভিলাইজেশ্যন মেছ'পটেমিয়া ইজিপ্ট চাইনা এক্সপৰ্ট কি এক্সপৰ্ট কৰিছিলে এগ্ৰিকালচাৰ প্ৰডাক্ট কটন পটৰি কৰিছিলে এক্সপৰ্ট কৰিছিলে তেওঁলোকে কি এক্সপৰ্ট কৰিছিলে মানে আমদানি নহয় ৰপ্তানি কি কৰিছিলে কি বস্তু ৰপ্তানি কৰিছিলে আমাৰ ইয়াত কি প্ৰডাকশ্যন হৈছিলে কটন হৈছিলে পটৰি হৈছিলে ৰাইচ হৈছিলে এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক হৈছিলে বিভিন্ন ধৰণৰ সেইবিলাক বহুত মানে ধাতুবিলাক হৈছিলে ৰূপ মুদ্ৰা সেইবিলাক আপোনাৰ ৰূপ মানে কপাৰ চপাৰ সেইবিলাক ধাতুবিলাক কি কৰিছিলে এক্সপৰ্ট কৰিছিলে ঠিক আছে আৰু ইম্পৰ্ট কি কৰিছিলে ৱাইন অভিয়াছলি ৱাইন কৰিবই ৱাইন ইম্পৰ্ট কৰিছিলে কাৰ পৰা কৰিছিলে ইজিপ্তৰ পৰা ৱাইন ইম্পৰ্ট কৰিছিলে মেছ'পটেমিয়াৰ পৰা ৱাইন ইম্পৰ্ট কৰিছিলে ভেলুৱেবল ষ্ট'ন কৰিছিলে ষ্ট'ন মানে ইজিপ্তৰ পৰা ষ্ট'ন আমাৰ যোনবিলাক এটা আঙুঠি পিন্ধি থাকোঁ ন গমেট চমেট কিবা কিবি ষ্ট'ন থাকে ন সেইটো সময়ত কি ভেলুৱেবল ষ্ট'ন আছিলে সেইটো চিভিলাইজেশ্যনৰ মানুহে জানিব কিন্তু কিছুমানৰ এভিডেঞ্চ পাতে সেই ভেলুৱেবল ষ্ট'নবিলাক যোনবিলাক আছিলে সেইবিলাক কি কৰিছিলে ইম্পৰ্ট কৰিছিলে আৰু এক্সপৰ্ট কৰিছিলে এইকেইটা বস্তু ঠিক আছে এইবিলাক কুৱেশ্যন আহিব পাৰে কি সেইটো আপুনি চাই যাব আৰু কিতাপখন পঢ়িব কিতাপ পঢ়িলেতো জানিবই আপোনালোকে আৰু ডিটেইলছকৈ পঢ়িবলৈ হ'লে আৰু আমি ডিটেইলছকৈ পঢ়িবলৈ মানে অনলাইন ক্লাছটো আমাৰ জইন কৰিব তাৰপিছত পশুপতি মহাদেৱ আমি অলপ ডিছকাছ কৰি গ'লোঁ আৰু হাৰ্মলেছ বুল ৰিপ্ৰেজেণ্ট দ্য মষ্ট দ্য ইণ্ডাষ্ট্ৰিয়েল চিল এইটো চিলটো লিখিবলৈ থাকি গ'ল আমাৰ ঠিক আছে একো ডাঙৰ কথা নহয় হাৰ্মলেছ বুল আৰু ৰিপ্ৰেজেণ্ট দ্য মষ্ট দ্য ইণ্ডাষ্ট্ৰিয়েল চিল মানে
যোনবিলাক ইণ্ডাষ্ট্ৰিৰ কাৰণে আমাৰ চিল বনাইছিলে, যোন ইণ্ডাষ্ট্ৰি বুলিবলৈ কি কয় আপোনাৰ ট্ৰেড ইণ্ডাষ্ট্ৰি, যোনবিলাক ব্যৱসায় কৰিছিলে, ট্ৰেড কৰিছিলে, সেই ট্ৰেডবিলাকত কোনটো বেছিকৈ ইউজ কৰিছিলে? আমাৰ যেনেকৈ এতিয়া ট্ৰেডত আমাৰ মোহৰত কি কৰোঁ, অশোক স্তম্ভটো ব্যৱহাৰ কৰোঁ, ঠিক সেই সময়ত হাৰ্মলেছ বুল, যোনটো ঋতিক ৰোশনে পিন্ধি পেলাই ডান্স কৰিছিলে, হাৰ্মলেছ বুল বুলি কৈছিলে। তেওঁ সেইটোক বহুত পবিত্ৰ এনিমেল বুলি জনা হৈছিলে, আৰু সেই পবিত্ৰ এনিমেলটোকে তেওঁলোকে ৰিপ্ৰেজেণ্টেট কৰিছিলে মষ্ট অফ দ্য চিলত, ইণ্ডাষ্ট্ৰিয়েল চিলত। ঠিক আছে, যদি আমাৰ ছিজনটো ভাল পাইছে, আমাৰ যদি আৰু কণ্টিনিউ কৰিব লাগে, তেন্তে আপোনালোকে সহায় সহযোগিতা কৰিব, আমাক লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু আজিলৈ থৈছোঁ, আপোনাৰ দিনটো শুভ হওক, ধন্যবাদ।